জয় শ্রী রাধে কৃষ্ণ। ভগবান কোন? শ্রীকৃষ্ণ কোন? শ্রীকৃষ্ণ হৈছে পৰমেশ্বৰ ভগৱান, কাৰণ তেওঁ হৈছে সৰ্বকাৰ্ষক। সৰ্বকাৰ্ষক নহলে অৰ্থাৎ সকলোকে আকৰ্ষণ কৰিব নোৱাৰিলে ভগৱান কথাটোৰ কোনো অৰ্থ নাথাকে। সৰ্বকাৰ্ষক কেনেকৈ হোৱা যায়? কোনোবা যদি অত্যন্ত ধনী হয় তেনেহলে তেওঁ জনসাধাৰণক আকৰ্ষণ কৰে। তেনেদৰে কোনোবা যদি অতি শক্তিশালী হয় অথবা কোনোবা যদি দেখিব সুন্দৰ হয়, জ্ঞানী হয়, ধন সম্পদৰ প্ৰতি নিৰাসক্ত হয়, তেনেহলে তেওঁ আনক আকৰ্ষণ কৰে। গতিকে দেখা যায় ঐশ্বৰ্য, বীৰ্য, যশ, শ্ৰী, জ্ঞান আৰু বৈৰাগ্য এইবোৰ হৈছে আকৰ্ষণৰ কাৰণ। যোনে এই ৬টি ঐশ্বৰ্যৰে অধিকাৰী, যাৰ মাজত এই ৬টি ঐশ্বৰ্য বিদ্যমান, তেওঁই হৈছে পৰমেশ্বৰ ভগৱান। ভগৱানৰ এই ঐশ্বৰ্যসমূহ বৈদিক শাস্ত্ৰত মহান আচাৰ্য পৰাশৰ মুনি বৰ্ণনা কৰিছে। আমি সমাজত বহুত ধনী পুৰুষ দেখিছোঁ, বীৰ্যৱান মানুহ দেখিছোঁ, সুন্দৰ মানুহ দেখিছোঁ, জ্ঞানী বিদ্বান মানুহ দেখিছোঁ, জড় বিষয়ৰ প্ৰতি নিৰাসক্ত পুৰুষ দেখিছোঁ। কিন্তু মানৱ সমাজৰ ইতিহাসত আমি এনে কোনো মানুহ দেখা নাই যি ঐশ্বৰ্য, বীৰ্য, যশ, শ্ৰী, জ্ঞান আৰু বৈৰাগ্য এই ৬টি ঐশ্বৰ্যৰ পূৰ্ণ অধিকাৰী। কৃষ্ণ যিহেতু সৰ্বকাৰ্ষক, সেয়েহে আমি বুজিব লাগিব যে আমাৰ সমস্ত কামনা বাসনা যেন শ্ৰীকৃষ্ণতেই কেন্দ্ৰীভূত হয়। ভগৱদ গীতাত কোৱা হৈছে জীৱতাৰ শৰীৰ বা দেহৰ ঈশ্বৰ, কিন্তু শ্ৰীকৃষ্ণ যি পৰম আত্মাৰূপে সকলোৰে হৃদয়ত বিৰাজ কৰি আছে, তেওঁ হৈছে প্ৰতিটো জীৱৰ শৰীৰ বা দেহৰ ঈশ্বৰ, পৰম ঈশ্বৰ। আমি যদি আমাৰ সমস্ত প্ৰেম শ্ৰীকৃষ্ণতেই অৰ্পণ কৰোঁ, তেতিয়াহ'লে তৎক্ষণাৎ বিশ্বজনীন প্ৰেম, মৈত্ৰী আৰু শান্তি নিজে নিজে উপলব্ধি হ'ব। শাস্ত্ৰত কোৱা হৈছে যে কঠোৰ তপস্যা, যাগ, যজ্ঞ ইত্যাদি অনুশীলন কৰাৰ ফলত যদি হৃদয়ৰ সুপ্ত কৃষ্ণ প্ৰেম জাগৰিত নহয়, তেতিয়াহ'লে সেই সকলোবোৰ অৰ্থহীন, সময়ৰ অপচয় মাত্ৰ। কিন্তু কোনোবাই যদি হৃদয়ৰ সুপ্ত কৃষ্ণ প্ৰেম জাগৰিত কৰিব পাৰে, তেতিয়াহ'লে সেই সমস্ত যাগ, যজ্ঞ, তপস্যাৰ কোনো প্ৰয়োজন নাই। এতিয়া কথা হ'ল, সঁচাকৈয়ে ভগৱান আছেনে? যদি আছে, আমি তেওঁক দৰ্শন কৰিব পাৰিব লাগিব, কাৰণ প্ৰমাণ অবিহনে কোনো কিছুই বিশ্বাস কৰা অসম্ভৱ আৰু ই সম্পূৰ্ণ অৰ্থহীন। কৃষ্ণ ভাৱনামৃত বা ভগৱানৰ ধ্যান হৈছে সেই প্ৰক্ৰিয়া যাৰ ফলত ভগৱানক উপলব্ধি কৰা যায়, ভগৱানক সঁচাকৈয়ে দৰ্শন কৰা যায়, তেওঁৰ শ্ৰীমুখৰ বাণী শ্ৰৱণ কৰা যায়, তেওঁৰ লগত খেলা কৰা যায়। এই কথাবোৰ হয়তো আপোনাৰ পাগলৰ প্ৰলেপ বুলি অনুভৱ হ'ব, কিন্তু নহয়, সঁচাকৈয়ে ভগৱান আছে। আমাৰ সকলোৰে লগত তেওঁ আছে। জীৱনৰ প্ৰতিটো কৰ্মত, প্ৰতিটো ঘটনাত, প্ৰতিটো খোজত ভগৱানৰ
অস্তিত্ব উপলব্ধি কৰা যায়। জয় শ্ৰী জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।